নমস্কাৰ। শ্ৰদ্ধাৰ ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ, নমস্কাৰ গ্ৰহণ কৰিব। মই মীৰা বৰঠাকুৰে কৈছোঁ। বিৰোধী ঐক্য মঞ্চ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। অহা ৭ মে' তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। মই গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিজন সন্মানীয় ভোটাৰৰ পৰা সহায়, সহযোগ, আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ। মই ৰাজনৈতিকভাৱে প্ৰস্তুতি লৈছোঁ। যদি আপোনালোকে মোক আপোনালোকৰ মূল্যৱান ভোটেৰে জয়ী কৰাই মই ৰাজনৈতিক পৰিয়ালৰ এগৰাকী সদস্য হিচাপে মই আপোনালোকক সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুতি লৈছোঁ। মই আশা ৰাখিছোঁ সন্মুখত যিবিলাক প্ৰবল প্ৰত্যাহ্বান আছে, মহিলাসকলৰ সমস্যা, যুৱ প্ৰজন্মৰ সমস্যা, কৃষকৰ সমস্যা, ব্যৱসায়ীসকলৰ সমস্যা, নিম্ন মধ্যবিত্ত আৰু যিসকল আমাৰ দুখীয়া পৰিয়ালৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক বিভিন্ন অলিয়ে গলিয়ে গৈ মই অধ্যয়ন কৰিছোঁ। মই আশা ৰাখিছোঁ যদি আপোনালোকে মোক আপোনালোকৰ সমৰ্থন আগবঢ়াই জয়ী কৰাই মই দিল্লীত সজোৰে সবলভাৱে অসমৰ জাতীয় সমস্যা, জনগোষ্ঠীয় সমস্যা, আমাৰ যিটো সাংবিধানিক অধিকাৰ, এই অধিকাৰ সাব্যস্ত কৰাত বলিষ্ঠভাৱে অসমৰ হৈ গুৱাহাটী লোকসভাৰ হৈ মই মাত মাতিবৰ কাৰণে ৰাজনৈতিক প্ৰস্তুতি লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৭ তাৰিখে আপোনালোকৰ মূল্যৱান বহুমূলীয়া ভোটেৰে মোক জয়যুক্ত কৰাই আপোনালোকৰ এগৰাকী পৰিয়ালৰ ৰাজনৈতিক পৰিয়ালৰ সদস্য হিচাপে মোক আপোনালোকে মনোনীত কৰি আপোনালোকে মোক জয়যুক্ত কৰাব। সেয়ে মই আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাই মোক এই যুদ্ধখনত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বৰ পৰাকৈ সহায় সহযোগ আগবঢ়াব। সেয়ে মই প্ৰত্যেকজন সন্মানীয় ভোটাৰ ৰাইজক কৈছোঁ যে ৭ তাৰিখে বতাহ বৰষুণ নেওচি হ'লেও বতৰ যেনেকুৱাই নহওক আপোনালোকে আপোনালোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি সুস্থ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত আপোনালোকে মতদান কৰিব বুলি মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।